চুৰিকাণ্ডটো আচলতে যোৱা ৰাতি যেটো চুৰিকাণ্ড হ'ল আমাৰ ঘৰৰ কাষতে কয়াকুছি হায়াৰ ছেকেণ্ডেৰী গাতে লাগি থকা গতিকে আমি লজ্জিত হৈছোঁ যে এইখিনি ঠাইত আমি জন্মৰ পৰাই আমি দেখি আছোঁ ইয়াত কোনো চুৰিকাণ্ড নহয় আৰু আমাৰ এইখিনি মানুহে খুব সাদা শিষ্ট মানুহ গতিকে আমি জন্মৰ পৰাই আমি চাই আছোঁ বা দেখি আছোঁ এইখিনি জায়গাত কমচে কম চুৰিকাণ্ডটো নহয় কিন্তু আজি ৰাতিত বৰষুণৰ সুযোগ লৈ যি সোণৰ অলংকাৰ এইখন দোকানৰ পৰা চুৰি হৈছে এইটো খুব আমি দুঃখিত হৈছোঁ লজ্জিত হৈছোঁ গতিকে মই কয়াকুছি যেহেতু আউটপোষ্ট ইয়াৰ পৰা মাত্ৰ 200 মিটাৰ দূৰত গতিকে মই প্ৰশাসনক এটাই অনুৰোধ জনাওঁ যে আপোনালোকে সঠিক তদন্ত কৰি যাতে তেওঁৰ মূল্যৱান বস্তুখিনি যাতে ঘূৰাই পায় এই আশা আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ আৰু যি চুৰিকাণ্ডটো হৈছে বহুত মানুহৰ আমি হয়তো যেহেতু দোকানৰ কাষতে আমাৰ ঘৰ আমি যেটো দেখা পালোঁ যে বহুত মানুহৰ অলংকাৰো ইয়াতে হয়তো বনাব দিছে আৰু ঈদৰ সময় তেখেতেও বহুত হয়তো দোকানৰ কাৰণে লক্ষাধিক টকাৰ মাল আনিছিল গতিকে এই মালটো চুৰ হোৱাৰ কাৰণে আমি নিন্দা জনাইছোঁ গতিকে প্ৰশাসনক এটাই দাবী তেওঁলোকে যাতে সঠিক তদন্ত কৰি তেখেতৰ মূল্যৱান বস্তুখিনি যাতে ঘূৰাই পায় এইখিনি আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ যোৱা ৰাতি চুৰি হৈ গৈছিলে সোণৰ দোকান আছে আমাৰ এই হাই ছেকেণ্ডেৰী গুৰিত তাৰমানে কিমান টকাৰ আছিল মানে ঈদৰ সময়ত তাৰমানে কাষ্টমাৰ অৰ্ডাৰ দিছে সেইটো ৰাখছোঁ গহনা কিছু কিনি আনছোঁ কেইবা লক্ষাধিক টকাৰ আছিল আৰু কি আমাৰ লকাৰ আছিল লকাৰত থৈ যাওঁ সেই লকাৰখিনি গোটেইখিনি লৈ গৈছে তাৰমানে লকাৰটো লৈ গৈছে চোৰটো কেনেকৈ সোমাইছে সন্মুখৰ দৰ্জাটো ভাঙি কেনে সোমাইছে অঁ কাষ্টমাৰৰখিনিও লৈ গৈছে অঁ মোৰখিনিও লৈ গৈছে আৰু আৰক্ষীক জনাইছোঁ কিন্তু আৰক্ষী যাতে আমাৰ সহায় কৰে অলপ তদন্ত কৰি অলপ সহায় কৰে যোৱা ৰাতি চুৰি হৈ গৈছিলে সোণৰ দোকান আছে আমাৰ এই হাই ছেকেণ্ডেৰী গুৰিত তাৰমানে কিমান টকাৰ আছিল মানে ঈদৰ সময়ত তাৰমানে কাষ্টমাৰ অৰ্ডাৰ দিছে সেইটো ৰাখছোঁ গহনা কিছু কিনি আনছোঁ কেইবা লক্ষাধিক টকাৰ আছিল আৰু কি আমাৰ লকাৰ আছিল লকাৰত থৈ যাওঁ সেই লকাৰখিনি গোটেইখিনি লৈ গৈছে তাৰমানে লকাৰটো লৈ গৈছে চোৰটো কেনেকৈ সোমাইছে সন্মুখৰ দৰ্জাটো ভাঙি কেনে সোমাইছে অঁ কাষ্টমাৰৰখিনিও লৈ গৈছে অঁ মোৰখিনিও লৈ গৈছে আৰু আৰক্ষীক জনাইছোঁ কিন্তু আৰক্ষী যাতে আমাৰ সহায় কৰে অলপ তদন্ত কৰি অলপ সহায় কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221